আজি আমাৰ ইয়াত বহুত গুৰুত্বপূৰ্ণ মানে কাৰ্যসূচী চলি আছে যে আমি BTR আমাৰ ভোটাৰ পাৰ্টিৰ যিখিনি মুখ্য উদ্দেশ্য আৰু লক্ষ্য এই লক্ষ্যটো কেনেকৈ ৰাইজৰ মাজলৈ যাব লাগে কেনেকৈ ৰাইজৰ মাজলৈ নিব লাগে তাৰে মানে বিতং কথা ইয়াত আমি মানুহক বুজাই আছোঁ যে বৰ্তমান অৰ্থনৈতিক স্বাধীনতাৰ অবিহনে লোকতন্ত্ৰ মূল্যহীন যিহেতু চৰকাৰে কি কৰিছে আঁচনি দি মানুহবিলাকক হিতাধিকাৰী প্ৰস্তুত কৰিছে আৰু কৰ্ম বিমুখ কৰিছে সেইটোৱে আমি কৰ্মমুখী কৰিবৰ কাৰণে অৰ্থনৈতিক স্বাধীনতাৰ ওপৰত বেছি প্ৰাধান্য দিছোঁ আৰু আমাৰ এটাই উদ্দেশ্য ঘৰ ঘৰ ভোট ঘৰ ঘৰ নোট প্ৰতি ভোটাৰক আমি প্ৰতি মাহে যিটো মুক্ত ধনৰ বিতৰণ এই আন্দোলনটো আমি ৰাইজৰ মাজলৈ নিব লাগিব আৰু আমি আশাবাদী ৰাইজে আমাক সহায় কৰিব গতিকে অৰ্থনৈতিক স্বাধীনতা হ'লে সকলো জাতি জনগোষ্ঠী সুখেৰে বসবাস কৰিব পাৰিব কোনো কাৰো টেনশ্যন নাথাকিব বৰ্তমান তাৰিখত চৰকাৰে অৰ্থনৈতিক স্বাধীনতাৰ কথা নকয় তেখেতসকলে বিভিন্ন ধৰণৰ আঁচনি তৈয়াৰ কৰি আমাৰ নামত যিটো GDPৰে তৈয়াৰ কৰা টকা তেখেতসকলে আত্মসাৎ কৰাৰ কথাটো আজি অসমবাসীয়ে সকলোৱে জানে সেয়েহে আমি কৈছোঁ যে আঁচনিৰ বিপৰীতে আঁচনিক কোনে ঘোষণা কৰে দালালহে আঁচনিক ঘোষণা কৰে সেইকাৰণে কৈছোঁ আঁচনিৰে দেশ বিকাশ হোৱা নাই সেইকাৰণে কৈছোঁ অলাগতিয়াল আঁচনিসমূহ কৰ্তন কৰি প্ৰত্যক্ষভাৱে ভোটাৰ কাৰ্ডটো ATM-লৈ ৰূপান্তৰিত কৰি প্ৰতি মাহে টকা দিয়া আইন ব্যৱস্থা কৰিলে বৰ্তমান দেশখন আমি স্বৰ্গ ৰাইজৰ নিচিনা প্ৰতিষ্ঠা কৰিব পাৰিম অসমবাসী তথা BTC-বাসী আৰু সদৌ ভাৰতবৰ্ষৰ যিটো ৰাজনীতি কৰা তেখেতসকললৈ মই বিনম্ৰভাৱে অনুৰোধ কৰিম আজি 1947 চনৰ পৰা আজি ৭৮ বছৰে হ'ল স্বাধীনতা হোৱা আজি পৰ্যন্ত মোৰ মতে মই দেখিলোঁ একোৱেই নাই চব জিৰ' আজি আৰ্থিকভাৱে আমি স্বাধীনতা পোৱা নাই ক'বলৈ গ'লে যদি আমি জৰীপ কৰোঁ 543 জন MPৰ মাজত আপোনালোকে জৰীপ কৰিলে পাব প্ৰায় 50%ৰ অধিক তেখেতসকলে কেলেংকাৰীত ভোটাৰ জয় সেইকাৰণে আমি ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেল কৈছে মাহে মাহে আমাৰ 11,900 টকাকৈ আমাক ভোটাৰশ্বিপ হিচাপে ভাৰত চৰকাৰে দিব লাগিব আজি নহয় কালি নহয় পৰহি যিকোনোভাৱে দিবলৈ সিহঁতে সাজু থাকক নহ'লে আমি চব গ বেক কৰিম UPPL গ বেক প্ৰমোদ বড়ো গ বেক এই হাগ্ৰামাৰ গ বেক BJP গ বেক কংগ্ৰেছ গ বেক এইবাৰ এটা কথা আৰু আপোনালোকৰ জৰিয়তে অসমবাসী আমাৰ মাইনৰিটিসকলক মই অৱগত কৰিব বিচাৰিছোঁ কাৰণ আজি গোৱালপাৰাত যি উচ্ছেদটো হৈছে এতিয়া হিন্দু মানুহে চাই হাঁহিব এই সৰলপাৰাত যেতিয়া উচ্ছেদ হৈছিলে বড়োৰ মাজত তেতিয়া বেলেগ কোনোবা সম্প্ৰদায়ে হাঁহিলে আজি বড়োসকলক কালি মুছলমানক পঢ়ি ৰাজবংশীক এনেকৈ যদি উচ্ছেদ কৰি থাকে আমি চব গৃহহীন হ'ব আৰু যিমান চৰকাৰী মাটি আছে কোম্পানীত চব বিক্ৰী দিব এইটো মৌকা তেখেতসকলে লৈছে এটা কথা আৰু কম মামাক বহুত চালাক এই গৰু বিক্ৰী কৰিব দিয়া নাই নহয় হিন্দু মানুহে গৰু বিক্ৰী কৰিব নোৱাৰে ছোৱালীক দিব নোৱাৰা হৈছে ল'ৰাক এডমিশ্যন দিব নোৱাৰা হৈছে তাৰ কাৰণে হিমন্ত বিশ্ব ডাঙৰীয়াক হিন্দুসকলক বেয়া পাইছে গম পাইছে না আজি মুছলমানসকলে গৰু কিনিব নোৱাৰে বহুত আমাৰ বজাৰ নষ্ট হৈ গ'ল আজি এটা বিজনেছ যদি বন্ধ হয় আৰ্থিক অৱস্থা কি হ'ব এইটোতো একদম 100% মৌলিক অধিকাৰ ক'ত আছে গৰিবৰ কাৰণে ইউনিভাৰ্চিটি নহয় গৰিবৰ কাৰণে হস্পিটেল নহয় গৰিবৰ কাৰণে আদালত নহয় চব ক'ত চলি আছে ইয়াত 2 নম্বৰ ইয়াৰ অধিকাৰে নাই ধনী চৰকাৰ ঠিকেই ধনীবিলাকে কি কৰিব কৰিবৰ কাৰণেতো নহয় না পুঁজিপতি আজি 2014 চনৰ পৰা যিসকলৰ 10 কোটি আছিলে এতিয়া 3 গুণ বাঢ়ি কিমান হ'ল আৰু গৰীব আছিলে যিবিলাক এইবাৰ আপোনালোকৰ জৰিয়তে আৰু প্ৰশ্ন কৰিব বিচাৰিছোঁ যে গৰীব আছে না গৰীবটো নাই গৰীব ক'ত গ'ল প্ৰমোশ্যন পালে এতিয়া চব গোলাম হ'ল 7জনৰ ধনীৰ কোটিপতিৰ তলত আমি গোটেইবিলাক 98% ভাৰতবৰ্ষৰ যি গৰীব ভোটাৰ আছে চব গোলামী হৈছে এতিয়া প্ৰমোশ্যন হৈছে গৰীবৰ পৰা গম পাইছেনে ৰাইজক আমি সেইকাৰণে কম আপোনালোকে যদি বিজ্ঞান বিচাৰে সমাজৰ সুস্থ সমাজ বিচাৰে সুস্থ অৰ্থনৈতিক বিচাৰে সুস্থ ৰাজনীতিক বিচাৰে তেতিয়াহ'লে ভোটাৰ পাৰ্টি চবে যোগদান দিব লাগে আটাইবোৰ যিমান আছে 200ৰ অধিক দল আছে সংগঠন আছে আপোনালোকে চব বাদ দিয়ক নহ'লে বাহিৰত গুচি যাওক